এতিয়া এইবাৰটো বহুত কাম হ'ব নহয়, এইবাৰটো কামবিলাক মানুহে দেখা পাব। যোৱাবাৰটো আমি আধাৰশিলাহে কৰিছোঁ বা দুই এটা দেখা পাইছোঁ। ধৰক ভাস্কৰ বৰ্মা সেতুখনে ততাতয়াকৈ খুলি দিছোঁ, বোলে মহাৰাজ পৃথু সেতুখনে ততাতয়াকৈ খুলি দিছোঁ। কিন্তু এতিয়াতো 5 বছৰ কিমান কাম দেখা পাব। ধুবুৰী ফুলবাৰী ব্ৰিজ কমপ্লিট হ'ব, পলাশবাৰী শুৱালকুছি ব্ৰিজ কমপ্লিট হ'ব, মাজুলী যোৰহাট ব্ৰিজ কমপ্লিট হ'ব, শিলচৰৰ পৰা গুৱাহাটীলৈ 5 ঘণ্টাত অহা ৰাস্তা মুকলি হ'ব, কাজিৰঙাৰ ওপৰত সেতু হ'ব, আপোনাৰ গহপুৰ নুমলীগড়ৰ মাজত টানেল হ'ব, ছেমি কণ্ডাক্টৰ ফেক্টৰী ইনগ্ৰেশ্যন হ'ব, ফাৰ্টিলাইজাৰ ফেক্টৰী ইনগ্ৰেশ্যন হ'ব, পাৱাৰ প্লেণ্ট ইনগ্ৰেশ্যন হ'ব। গতিকে এইবাৰতো গোটেই কামবিলাক মানুহে দেখা পাব। এই 5 বছৰ হ'ল উদ্বোধনৰ বছৰ। যোৱা 5 বছৰ আছিল আধাৰশিলাৰ 5 বছৰ। এই 5 বছৰ হ'ব উদ্বোধনৰ 5 বছৰ। গতিকে ইমানটো আহোঁতে যাওঁতে মানুহে ছেমি কণ্ডাক্টৰটো দেখিছে, এতিয়া মানুহে দেখা পাব তাৰ পৰা চিপছ ওলাইছে। এতিয়া নাৰেংগী কৰুৱা দলঙৰ আধাৰশিলাহে হৈছে, অহা 5 বছৰত মানুহৰ গাড়ী চলিব। গতিকে যোৱা প্ৰথম 5 বছৰ আছিল প্ৰস্তুতিৰ 5 বছৰ, দ্বিতীয় 5 বছৰ আছিল আধাৰশিলাৰ 5 বছৰ, এই 5 বছৰ হ'ব উদ্বোধনৰ 5 বছৰ। হয়, এইটো আজিৰ পৰা শেষ হওক। জুবিনে কৈ গ'ল পলিটিক্স নকৰিবা বন্ধু, তেওঁলোকে পলিটিক্স কৰি আছে। সেইকাৰণে জুবিনৰ জেনুইন অনুৰাগীখিনিয়েও এইবাৰ তেওঁলোকক ভোট নিদিলে। মোৰ যিটো এছেছমেণ্ট, ভুল শুদ্ধ আপোনালোকে জানে। এইটো কংগ্ৰেছটো কংগ্ৰেছ ৰখিবলৈ হৈ আছে, কাৰণ গোটেইকেইজন MLA টো সেইটো লাইনতে আছে। এইটো কংগ্ৰেছ, পিছৰ কি হয় বেলেগ কথা। মই ভাবো যে যোৰহাটত গৌৰৱ গগৈৰ পৰাজয়ৰ এটা মূল কাৰণ সেই সাংবাদিক মেলখন, নহ'লে ইমান ভোটত তেওঁ নাহাৰিলে। মানে নিজৰ বুথতো হাৰিছে, আৰু সাধাৰণতে কোনোবা বাহিৰৰ পৰা মানুহ আহি অসমীয়া জীয়াৰী বোৱাৰীৰ ওপৰত কথা ক'লে মানুহে ভাল নাপায়। আৰু ময়ো যদি বেংগলত গৈ মমতা বেনাৰ্জীৰ ওপৰত পাৰ্চনেল এটেক কৰিলোহেঁতেন, মোকো ভাল নাপালেহেঁতেন। কংগ্ৰেছত বৰ্তমান ৰাজনীতি কৰা বা অসমক বুজি পোৱা মানুহৰ সংখ্যা কম। আজি আপোনালোকে চাওকচোন, প্ৰিয়ংকা গান্ধী অহাৰ দিনাখন যদি প্ৰিয়ংকা গান্ধীয়ে প্ৰথম ভূপেন হাজৰিকাৰ সমাধিত গ'লহেঁতেন, দ্বিতীয় শ্বহীদ বাকৰিত গ'লহেঁতেন, তৃতীয় জুবিনৰ সমাধিত গ'লহেঁতেন, তেওঁৰ পজিশ্যনটো কিমান ভাল হ'লহেঁতেন। যেতিয়া অকল জুবিনৰ সমাধিত গ'ল, এয়াৰপৰ্টলৈকে ৰাস্তা দি যাওঁতে শ্বহীদ বাকৰি আৰু ভূপেন হাজৰিকাৰ সমাধিটো ক্ৰছ কৰি গ'ল, নুসুমালে, লগে লগে প্ৰমাণ হৈ গ'ল যে এইটো ৰাজনীতি কৰাৰ কাৰণে তাত গৈছে। এতিয়া মই যদি কংগ্ৰেছত থাকিলোহেঁতেন, মই কি ক'লোহেঁতেন যে প্ৰিয়ংকাজী, প্ৰথম জুবিনৰ তাত যাম, শ্বহীদ বাকৰিত যাম, ভূপেন হাজৰিকাৰ তাত যাম। কংগ্ৰেছত ৰাজনীতি জনা মানুহৰ সংখ্যা নাই কাৰণে এই সৰু সৰু কামবোৰ কৰে, আৰু বুজাই লৈ নাযায়। ৰৈ ৰৈ বিনালে, ৰৈ ৰৈ কেতেকী, জুবিন গাৰ্গ, জুবিন মাৰ্গ, এইবিলাক যে কৰি থাকিলে, এইবিলাকত মানুহে বেয়া পালে। একদম চিম্পুল আছিল, প্ৰিয়ংকা গান্ধীক জুবিন গাৰ্গৰ তাত লৈ যাওক, যাব লাগে জুবিনৰ সমাধিত, কোনো বেয়া কথা নহয়। আহোঁতে শ্বহীদ বাকৰিটো এবাৰ সোমাব লাগিছিল। আৰু ভূপেন হাজৰিকা, জুবিন গাৰ্গ দুইজনেই আমাৰ হিয়াৰ আমঠু। জুবিনৰ সমাধিত যদি গৈছে, ভূপেন হাজৰিকাৰ সমাধিটো সোমাই যাব লাগিছিলে। বোলে মই আগত এবাৰ গৈছোঁ, তেতিয়া বেলেগ কথা। প্ৰিয়ংকা গান্ধীয়ে কেতিয়াও ভূপেন হাজৰিকাৰ সমাধিত অহা নাই। তেতিয়া বস্তুটো তেওঁলোকৰ কাৰণে ভাল হ'লহেঁতেন। অন্ততঃ মই ভাবিছিলোঁ যে, নাম নকওঁ আৰু, যে আপোনালোকৰ ভিতৰে দুই এজন যি তেওঁলোকক সমৰ্থন কৰি আছে, তেওঁলোকেও এই ভাল উপদেশখিনি দিব পাৰিলেহেঁতেন। মানে তেওঁলোকেও কিবা কাৰণত মিছ কৰিছে, উপদেষ্টাবিলাকো মিছ কৰিছে। যিসকলে উপদেশ ডেইলি ফোনত দি আছিলে, তেওঁলোকেও ক'ৰবাত মিছ কৰিছে। মই ভাবা চিম্পল কথা, ৰাস্তাটো একেটাই আছিলে নহয়। সোণাপুৰত গ'ল, শ্বহীদ বাকৰিত গ'ল, এয়াৰপৰ্টত যাওঁতে ভূপেন হাজৰিকা দি ওলাই গ'ল। কিমান ধুনীয়া হেডলাইন হ'লহেঁতেন, আপোনালোকেও চিন্তা কৰকচোন। তেতিয়া মই যদি ক'লোহেঁতেন জুবিনৰ সমাধিত গৈ এওঁলোকে ৰাজনীতি কৰিছে, তেতিয়া আপোনালোকে মোক ক'লেহেঁতেন ক'ত জুবিনৰ সমাধিত গৈছে, তেওঁতো ভূপেন হাজৰিকাৰ তাতো গৈছে, আপুনি কিয় কৈছে ৰাজনীতি কৰা বুলি। তাৰমানে কংগ্ৰেছক এই সামান্য পৰামৰ্শখিনি, ধৰক মই এতিয়া যদি আমাৰ বিজেপিৰ কোনোবা মুখ্যমন্ত্ৰী শপত ল'ব, মই কি পৰামৰ্শ দিম যে শ্বহীদ বাকৰিত যাব, ভূপেন হাজৰিকাৰ সমাধিত যাব, জুবিন গাৰ্গৰ সমাধিত যাব।
যাতে অসমীয়া মানুহে ভাবে যে ইয়াত পলিটিক্স নাই, শ্ৰদ্ধা জনাব আহিছে। গোপীনাথ বৰদলৈৰ সমাধিত যাব। কংগ্ৰেছৰে প্ৰেচিডেণ্ট ইমান ধুনীয়াকৈ গোপীনাথ বৰদলৈৰ সমাধি হৈছে, কোনোতো নাযায় তাতে। গতিকে মানুহে বুজি পাই গ'ল যে গোটেই পলিটিক্সটো দয়াবিনী পলিটিক্স। সেইকাৰণে আৰু ইয়াত অলপ চলপ আপোনালোকেও ইনস্পায়াৰ কৰি দিয়ে তেওঁলোকক, আপোনালোকেও বহুত সহায় কৰিলে আমাক মিছ ডাইৰেক্ট কৰাত। আপোনালোকৰো দুই এজনৰ বহুত ভূমিকা আছে, আপোনালোককো ধন্যবাদ জনাইছোঁ। সেইকাৰণে কালি প্ৰতিদিনৰ নামটো লওঁতে মই নমস্কাৰ কৰি লৈছোঁ। অন্য দিনত এনেকৈ লওঁ, যোৱাকালি মই দেখিছে মই নমস্কাৰ কৰি লৈছোঁ। তাৰমানে অন্তৰত কৃতজ্ঞতা এটাও আছে যে তেওঁলোকক ভুল ৰাস্তা দেখুৱাত প্ৰতিদিনেও এটা বিশিষ্ট ভূমিকা পালন কৰিছে। সেইকাৰণে যোৱাকালি মই লক্ষ্য কৰিছে নাই জানো, যোৱাকালি মই প্ৰতিদিনৰ নামটো লওঁতে এটা বাবা হয় নহয়, মই নমস্কাৰ এটা দি লৈছোঁ। কাৰণ আমাক জিকোৱাত এটা বহুত ডাঙৰ ভূমিকা প্ৰতিদিন লাভ কৰিছে। শেষৰ ফালে DYও আমাক বহুত সহায় কৰিলে। যেতিয়া ৰিণিকীৰ সেন্দুৰত ধৰি দিলে, সেইটো DY আমাক তেজপুৰ বা এই চিটখিনি জিকোৱাত DYও আমাক বহুত সহায় কৰিছে। কোনোবা চেনেলে ক'ৰবাৰ সেন্দুৰৰ কথা কয় নেকি? এইবিলাকেও আমাক লাভ কৰিছে যিমান পাৰে। বাকীখিনি ঠিকে আছে, কিন্তু যিখিনি মই কিয় জিকিলোঁ পইণ্টছখিনি কৈছোঁ। যদি বাকী দুটা জেগাত গ'লহেঁতেন আমি একোৱেই ক'ব নোৱাৰিলোহেঁতেন। তেওঁলোকে যদি 3G নকৈ 3 খিলঞ্জীয়া বুলি ক'লেহেঁতেন, খেলাটো বদলি গ'লহেঁতেন। শব্দকেইটা চাব, শব্দৰ বহুত পাৱাৰ আছে। তেওঁলোকে যদি 3 গগৈ নকৈ ক'লেহেঁতেন 3 খিলঞ্জীয়া, তেতিয়া ই ৱেভ কৰি দিলেহেঁতেন। কিন্তু আপোনালোকেও ভাল পাই গ'ল 3 গগৈ, আপোনালোকে এনেকৈ চলাই দিলে যে সিহঁতি ভাবিলে ইয়াতেই মাল আছে। কিন্তু মই যদি কংগ্ৰেছত থাকিলোহেঁতেন, মই এডভাইচ দিলোহেঁতেন যে 3 গগৈ নকবি, ক'লে বুঢ়াগোহাঁই বৰগোহাঁই চবেই বেয়া পাব, কলিতা কোচ কলিতা চবেই, কিন্তু 3 খিলঞ্জীয়া কৰি দে, তেতিয়া এই বস্তুটো বহুত পাৱাৰফুল হৈ যাব। তাৰমানে আপোনালোকে বুজি পাইছেনে, মই কংগ্ৰেছত থাকিলে এবাৰ কংগ্ৰেছে চিট বহুত বেছি পালেহেঁতেন। চিম্পল কথা, 3 গগৈ নকৈ, বুজাবতো ঠিকে বুজাইছে, 3 খিলঞ্জীয়া কৰি দিব লাগিছিল। 3 খিলঞ্জীয়া বুলি ক'লে তাত বুঢ়াগোহাঁই সোমাই গ'লহেঁতেন, বৰগোহাঁই সোমাই গ'লহেঁতেন, গগৈও সোমাই গ'লহেঁতেন, কোচ কলিতা চব সোমাই গ'লহেঁতেন। 3G কৰি দিয়াৰ লগে লগে বস্তুটো খুব সংকীৰ্ণ হৈ গ'ল। সেইকাৰণে কেতিয়াবা হাঁহে যেনেকৈ গাখীৰ আৰু পানী বেলেগ কৰি দিয়ে, তেনেকৈ সাংবাদিকসকলেও কিবা ক'লে কোনটো ভাল কৈছে কোনটো বেয়া কৈছে এই পাৰ্থক্যটো কৰিবৰ কাৰণে বুজিব লাগে। কাৰণ ৰীল আৰু ইনষ্টাগ্ৰাম দি চলিলেতো ৰাজনীতি হ'ব নেকি? সেইটোৱে কথা। কংগ্ৰেছৰ মুভটো ঠিকে আছিল যে লুৰিণজ্যোতি গগৈ, অখিল গগৈ, গৌৰৱ গগৈ পাৱাৰফুল কম্বিনেশ্যন আছিল, কিন্তু তেওঁলোকে প্ৰজেক্ট কৰিব নাজানিলে, 3 গগৈ কৰি পেলালে। 3 খিলঞ্জীয়া কৰিব লাগিছিল, তেতিয়া ই বহুত কাম দিলেহেঁতেন। একদম একদম, কাৰণ তেওঁৰ কেছটো যদি আপোনালোকে চাই, অভিজিৎ সিংভিয়ে নিজেই কোৰ্টত কৈছে যে ডকুমেণ্টছখিনি কাৰেক্ট নহয়। গতিকে ভুলটোতো স্বীকাৰে কৰি লৈছে। গতিকে তেওঁক চাৰ্জশ্বিট দিয়াৰ পিছত মই ভাবোঁ যে ইট ইজ এ ভেৰি গুড কেছ। আৰু আজি মই নকওঁ, কিন্তু এই কেছটোৰ ওপৰতো আমাৰ কিছু ক'বলগীয়া আছে। চৰকাৰে দায়িত্ব লোৱাৰ পিছত ক'ব, কিন্তু আমি কেছটো লজিকেল কনক্লুজনলৈকে আমি লৈ যাম। কাৰণ ইয়াত দুটা কথা আছে। মানুহে মোৰ হাতত সুবিধা আছিলে, ফটাফট কথাখিনি মিছা বুলি প্ৰমাণ কৰিলোঁ, কিন্তু যদি মই প্ৰমাণ কৰিব নোৱাৰিলোহেঁতেন আমিতো ইলেকশ্যনত হাৰি গ'লোহেঁতেন। সেইকাৰণে এই বিষয়টো চিৰিয়াছলি আমি লৈছোঁ, যাতে ভৱিষ্যতৰ কোনো ইলেকশ্যনত এনেকুৱা AI মেনুফেকচাৰ কাগজ যাতে ওলাব নোৱাৰে। আজিয়ে ধৰক মই আপোনালোকক কিবা এটা কথা কৈছোঁ, আজিকালিতো ইকুইপমেণ্ট আছে, এটা শব্দ ড্ৰপ কৰি দিলে মই ক'লোঁ বাংলাদেশী মিয়া, আপোনালোকে বাংলাদেশী শব্দটো ড্ৰপ কৰি দিলে, মিনিংটো বেয়া হৈ গ'ল, বেলেগ হৈ গ'ল। এই বস্তুবিলাক যাতে নহয় তাৰ কাৰণে আমি এতিয়া হাইকোৰ্টত মোৰ ওপৰত হীৰেণ গোহাঁই ডাঙৰীয়া এটা কেছ দিছে।
যে মিয়া বুলি কোৱাটো ভুল, কিন্তু অসমত মিয়া শব্দটো প্ৰথম হীৰেণ গোহাঁই আৰম্ভ কৰিছে আৰু লিখিতভাৱে তেওঁৰ কিতাপত প্ৰথম বাংলাদেশী মুছলমান মানে মিয়া এই ডেফিনেশ্যনটো বেলেগে দিয়া নহয়, এই ডেফিনেশ্যনটো হীৰেণ গোহাঁইয়ে দিয়া। মোৰ লগত কিতাপ আছে, তেওঁ লিখা কিতাপ, অথচ তেওঁৱে কেছ দিছে যে বাংলা মিয়া বুলি কিয় কয়। এতিয়াতো কোৰ্টত মই দিম, মানুহে নাহাঁহিব জানো জাজ কেইজনে। তেওঁ এই প্ৰথম ডেফিনেশ্যনটো ধ্ৰুৱ মহন্তৰ তাত আছে, আপোনালোকে লৈ যাব, যে সকলো বাংলাদেশী মুছলমানে মিয়া, এই ডেফিনেশ্যনটো দিয়া প্ৰথম মানুহজন হ'ল হীৰেণ গোহাঁই। আৰু ধ্ৰুৱ মহন্তৰ হাতত গোটেই পেপাৰ্ছখিনি আছে, আপোনালোকে লৈ ল'ব। এতিয়া আপোনালোকে চাওক, হীৰেণ গোহাঁই যোৱাকালি লিখিছে যে মই যি জোঁৱাইৰ লগত থাকিবৰ কাৰণে 1 মাহৰ কাৰণে মই গ'লোগৈ বুলি লিখিছেনে প্ৰতিদিনৰ? ধন্য বাবা, এটা আৰ্টিকল লিখিছে ধুনীয়াকৈ, যে মই যি জোঁৱাইৰ লগত লগ পাবৰ কাৰণে মই গ'লোগৈ। ক'ত গ'ল এইটো শব্দ লিখা নাই, আমেৰিকাত গ'লগৈ। তাৰ পৰা বা দিল্লীত, এগৰাকী জীয়েক আমেৰিকা, এগৰাকী জীয়েক তাৰ পৰা দিল্লীত থাকে, তাৰ পৰা এতিয়া লিখিছে যে অসমৰ মানুহে ৰাজপথত নামক। তাৰমানে তেওঁ নানামে, বাকীখিনিয়ে নামিব। তেওঁতো দিল্লীতে গুচি গ'লগৈ, তাৰমানে বাকীখিনিয়ে ৰাজপথত নামিব। এতিয়া আজিকালি আপোনালোকে যিটো জেনজিৰ কথা কয়, এই জেনজিবিলাকে এইখিনি বুজি নাপায় নেকি? যে পৰহি লিখিলে এওঁ যে মই যি জোঁৱাইৰ লগত থাকিব গ'লোগৈ, পিছদিনাখন লিখিলে অসমৰ ৰাইজ জঁপিয়াই পৰক। তাৰমানে মই নজঁপিয়াওঁ, বাকীবিলাকে জঁপিয়াব। মানে মানুহৰ বিবেক বুদ্ধিবিলাক, তেওঁলোকে ভাবে যে আমাক ছাৰ মাতে কাৰণে আমাৰ ওপৰত কোনো মানুহে নাচায়, কিন্তু আমি যে ইমানলৈকে পঢ়ো এইটোতো তেওঁলোকে বুজি নাপায়। আমি যে ইমানলৈকে আমাৰ ষ্টাডি চলি থাকে, সেই হৈছে কথা। সেইকাৰণে মই ভাবোঁ যে এট দ্য এণ্ড এইবাৰ ইলেকশ্যনত এটাই হ'ল যে মানুহে ফেচবুক, ইনষ্টাগ্ৰাম চাই ভোট নিদিয়ে। মানুহে যোন মানুহ ৰাইজৰ লগত লাগি থাকে, কাম কৰি থাকে, গ্ৰাছ ৰুটত থাকে, তাকেই ভোট দিয়ে। সেইকাৰণে যিসকলে হাৰিছে ইলেকশ্যনত, তেওঁলোকে এটাই কথা বুজিব লাগে যে অহা 5 বছৰ আমি ৰাইজৰ মাজত থাকিম, আমি জিকিম। ফেচবুকত থাকিলে আমি হাৰিম। নালাগে, তেওঁ আকৌ যি জোঁৱাই ঘৰৰ পৰা লিখিছে, সেইটোকেতো মই ইমান দেৰি বুজাই আছো। আগদিনাখন তেওঁ ফেচবুকত লিখিছে যে 1 মাহৰ কাৰণে মই যি জোঁৱাই তাত থাকিব গ'লোগৈ, আৰু আজি লিখিছে যে এই ফলাফলটো ভুল, ৰাইজ ৰাজপথত নামক। তাৰমানে তেওঁ নানামে, আপুনি নামিব লাগিব। কোনে নামিব কওকচোন? ছাৰ আগত থাকিলেহে বাকীবিলাকে নামিব। ছাৰ 1 মাহ পিছত আহিব, গতিকে আন্দোলনটো 1 মাহ পিছত হ'ব। আৰু হ'ব, এতিয়া আৰক্ষীক সুধিব লাগিব, কাৰণ 12 বজাত ৰাতিপুৱা 6টাতহে তেওঁ গ'ল, ৰাতিটোতো ইয়াতে আছিলে, গতিকে কথাখিনি সোধপোছ কৰিব লাগিব। কিয় নচলিব? সব যি ইলেকশ্যন মিটিঙত কৈছোঁ, 2 লাখ চাকৰি হ'ব, উচ্ছেদ চলিব, সব যিমানখিনি কৈছোঁ, কোনো কথা মিছ নহয়। হা, ৰাজীৱ ভৱনৰ লাইটখিনি জ্বলি আছে, নলগালে। একচুৱেলি তেওঁলোকৰ প্লেনটো আপোনালোকে পুৰাটো কালি মই কৈছোঁ, তেওঁলোকৰ প্লেনটো আছিলে যে কংগ্ৰেছ জিকিব 45ৰ পৰা 50, কিবা নিউজ লাইভৰ এক্সিট পোলত বোলে 50-50 কৰি দিছিলে, গতিকে এইটো মোৰেই পোল বুলি ভাবি তেওঁলোকে ধৰি ল'লে যে এইটো, মইতো জাপানত আছোঁ, মই দেখাও নাই এইবিলাক। নিউজ লাইভৰ কিবা 50-50 তেওঁলোকে ভাবিলে এইটো জৰুৰ CMA নিজে দিয়া, সেই বুলি ভাবি তেওঁলোকে ধৰিলে যে 45ৰ পৰা 50 হ'ব। লগে লগে DK শিৱকুমাৰক মাতি আনিলে, কালি কৰ্ণাটকত ৰেজৰ্ট এটা বুক কৰিলে। কালি গধূলি চাৰ্টাৰ্ড ফ্লাইটত MLA খিনিক লৈ যোৱা কথা আছিলে। MLA খিনিক তাত ৰাখি তেওঁলোকে হাগ্ৰামা মহিলাৰীক পৰামৰ্শ দিব যে তোমাৰ পৰিবাৰক আমি ডেপুটি CM দিম, আৰু অতুল বৰাকো ক'ব ডেপুটি CM দিম। তেতিয়া 45 আৰু 20 লগ লাগি মেজৰিটি হৈ গ'ল। সেইখন চৰকাৰ তেওঁলোকে বনোৱাৰ প্লেনিং কৰি আছিলে, আৰু একো নহ'লে হাগ্ৰামাক মুখ্যমন্ত্ৰী অফাৰ দি দিম, সেইটোও তেওঁলোকে ভাবি থৈছিল। এইটো আছিল তেওঁলোকৰ প্লেনিং, আৰু ভিতৰত থকা মানুহ যিকোনো এজনক আপোনালোকে সুধি ল'ব, আপোনালোকক কৈ দিব। যোৱাকালি তেওঁলোকে চাৰ্টাৰ্ড ফ্লাইটত গোটেই, কোনোবাই ক'লে যে AGP BPFকতো আমি আনিম, কিন্তু আমাৰ কংগ্ৰেছৰ পৰাইতো 10জন লৈ যাব চিফ মিনিষ্টাৰে।
সেইকাৰণে এইটো সিদ্ধান্ত হ'ল যে গোটেইবিলাকক আমি চাৰ্টাৰ্টত কৰ্ণাটকত লৈ যাম। আৰু সেই ভাবিয়ে তেওঁলোকে লাইট আনিছিলে যে আমাৰ 45ৰ পৰা কিবা নিউজ লাইভে 50-50 দিছে, জিকা ইমান দিছে, ইমান মিলি আমাৰ 45ৰ পৰা 50 হ'ব, আৰু বাকীখিনি হাগ্ৰামা আৰু এজিপিৰ পৰা আহিব। সেইকাৰণে লাইট আগতে উৎপাত কৰা নাছিলে। এই নিউজ লাইভৰ এক্সিট পোলৰ পিছতহে তেওঁলোকে জিকিম বুলি ভাবি উৎপাত আৰম্ভ কৰিছিলে। এনেকুৱা ৰাজনীতি হয় নেকি আপোনালোকে কওকচোন? এইবিলাক ইমান তেওঁলোকে এইবিলাক কথা ভাবি থাকে। কালি এগৰাকী জেনজি মৰিয়নিত উঠিছিল, মই তেওঁৰ এটা ৰিল চাই আছিলোঁ, কালি কৈছে মোক এক্সিট পোলত 50-50 দিছে, তাৰমানে শত্ৰুপক্ষৰে যেতিয়া 50-50 দিছে তাৰমানে মই জিকাটো নিশ্চিত। এতিয়া আপুনি কি ক'ব কওকচোন? এইটোতো কোনো জেনজি ৰিফ্লেকশ্যন নহয়। আকৌ সেই ভদ্ৰ মহিলাগৰাকী বোলে কলেজৰ প্ৰফেচাৰ আছিলে। যদি কলেজৰ প্ৰফেচাৰৰ মেৰিট বা তেওঁৰ আণ্ডাৰষ্টেণ্ডিং ইমানটো হয়, তে কেনেকৈ হ'ব কওকচোন? কোনোবাই টিভিৰ এক্সিট পোল বিশ্বাস কৰে নেকি? গতিকে এই কৰি থাকিলে যোৱা 6 মাহ। অতনু ভূঞাৰ এক্সিট পোলটো বা মই লিখাটো, আৰু অতনু ভূঞাৰ এইটো এটা ৰুচি আছে। অতনু ভূঞাই বহুত ফোন কৰে ইলেকশ্যনৰ ৰিজাল্ট দিয়াৰ পিছত, ফোন কৰিয়ে থাকে, কি হ'ব কোৱাচোন, কি হ'ব কোৱাচোন। এইটো এটা অতনু ভূঞা এইটোত অলপ এক্সপাৰ্ট। তেওঁ মানে কিজানি ইলেকশ্যন হোৱাৰ পিছত যোৱাকালিলৈকে মোৰ লগতে 150 বাৰ ফোন কৰিছে, এইটো চিটত কি হ'ব কোৱাচোন, কোৱা, তোমাৰ কি ফিল। তেনেকৈ মোক যদি 150 বাৰ কৰিছে আৰুতো চবকে কৰিছে। গতিকে কৰি 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 লাষ্টত যিটো অতনু ভূঞাই সংখ্যা আনে মোটামুটি মিলি থাকে। খালি এবাৰ কংগ্ৰেছক ছাপোৰ্ট কৰিছিল, তেতিয়া মিলা নাছিলে, বাকীখিনিত মিলি থাকিছিলে। কাৰণ সেইবাৰ ময়ো কথা পতা নাছিলোঁ আৰু বেলেগ আমাৰ মানুহেও কথা পতা নাছিলে, একপক্ষীয় পাতি আছিলে। গতিকে এবাৰ বাদ দি মই